মহিলাৰ বাবে নতুন ভ্যাকেন্সি ওলাইছে অৰ্থাৎ ফিমেল ক্যান্ডিডেটৰ নতুন পোষ্ট ওলাইছে। এই ভিডিঅ'ৰ জৰিয়তে তোমালোকক ডিটেইলছ জনাই দিয়া হ'ব। তোমালোকে যদি এইচএস পাছ কৰিছা সায়েন্স কমাৰ্চ বা আৰ্টছৰ পৰা আৰু যদি এতিয়ালৈকে কোনো ধৰণৰ জবৰ অভিজ্ঞতা নাই মানে ফ্ৰেছাৰ ক্যান্ডিডেট তথাপি আবেদন কৰিব পাৰিব। কোনো ধৰণৰ লিখিত পৰীক্ষা নহয়, লিখিত পৰীক্ষা অবিহনে নিযুক্তি লাভ কৰিব। আৰু যিসকলে বিএ বিকম বিএসসি পাছ কৰিছে সেইসকল ক্যান্ডিডেট আবেদন কৰিব পাৰিব। সময় নষ্ট নকৰি এতিয়া তোমালোকক ইম্পৰ্টেন্ট পইণ্ট জনাম। প্ৰথমতে জনাই দিব বিচাৰিছো ভ্যাকেন্সি ক'ত ওলাইছে। ভ্যাকেন্সি ওলাইছে জিএনআৰসি মেডিশ্বপত। এইটো প্ৰাইভেট জব হয়। পোষ্টৰ নাম হ'ল ৰিটেল সেল। অনলি ছোৱালী ক্যান্ডিডেটৰ বাবে পোষ্ট মুকলি হৈছে। পুনৰ জনাই দিব বিচাৰিছো পোষ্টৰ নাম হ'ল ৰিটেল সেলছ পোষ্ট। টোটেল পোষ্ট ওলাইছে 10টা। এই পোষ্টত আবেদন কৰিবলৈ মিনিমাম 12 পাছ কৰা হ'ব লাগিব। যদি তোমালোকে এইচএস পাছ কৰিছা সায়েন্স আৰ্টছ বা কমাৰ্চৰ পৰা তেতিয়াহ'লে এপ্লাই কৰিব পাৰিবা। তোমালোকে প্ৰত্যেক মাহত 11,000 কৈ পাবা। লগতে পিএফ ইএসআইসি তাৰপিছত নাইট শিফট এইবিলাক পূজা বোনাছ তাৰপিছত বেনিফিট বিলাক পাবা। তাৰপিছত ইয়াতে উল্লেখ কৰিছে ফ্ৰেছাৰ ক্যান্ডিডেট এপ্লাই কৰিব পাৰিব, কোনো ধৰণৰ প্ৰব্লেম নাই। তাৰপিছত তোমালোকৰ কি কাম হ'ব চোৱা। যেটো জিএনআরসি মেডিশ্বপ আছে তাতে তোমালোকৰ কি আছে তাতে মেডিসিন আছে বা বিউটি প্ৰডাক্ট আছে, গিফট আইটেমছ আছে, তাৰপিছত গেমৰ বস্তু আছে, তাৰপিছত হোম কিচেনৰ আইটেমছ আছে, ষ্টেচনাৰী প্ৰডাক্ট বিলাক আছে। এইবিলাক মানে তোমালোকৰ চোৱা চিতা কৰিব লাগিব, কাস্টমাৰ আহিলে মানে এসিষ্ট কৰিব লাগিব, মানে সহায় কৰিব লাগিব। ইয়াতে কৈছে কোনো ধৰণৰ এপ্লিকেশন ফি নালাগে। তোমালোকৰ কোনো ধৰণৰ এপ্লিকেশন ফি নালাগে এপ্লাইৰ সময়ত। আৰু তোমালোকৰ লিখিত পৰীক্ষা নহয়, তোমালোকৰ কি হ'ব যদি তোমালোকে শৰ্ট লিস্টেড হোৱা তেতিয়াহ'লে তোমালোকৰ ইন্টাৰভিউ হ'ব গুৱাহাটীত। আৰু লাষ্ট ডেট হ'ল জুন মাহৰ 10 তাৰিখ। এতিয়া মই এপ্লাই প্ৰচেছটো জনাই দিম। তোমালোকে কাম কৰিবা এই ভিডিঅ ডেসক্ৰিপচনত হোৱাটছআপ চেনেলৰ লিংক আছে, সেই লিংকত ক্লিক কৰি তোমালোকে ফলো কৰিবা। ফলো কৰি ল'বা, তাৰপিছত তাতে আমি শ্বেয়াৰ কৰি দিছো যে কি কি ডকুমেন্ট লাগিব, তাৰপিছত ক'ত পঠাব লাগিব। হোৱাটছআপত পঠাব লাগিব, সেইখিনি মই ডিটেইলছ এই আমাৰ চেনেল আছে হোৱাটছআপ চেনেল তাতে দিছো। তোমালোকে এই ভিডিঅ ডেসক্ৰিপচনত হোৱাটছআপ চেনেল পাবা। তাতে ক্লিক কৰি হোৱাটছআপ ফলো কৰি দিবা চেনেলটো আসাম জব আপডেটছ, সেইটো ফলো কৰিবা। তাতে তোমালোকে চাব পাৰিবা যেটো পোষ্ট ওলাইছে জিএনআরসি মেডিশ্বপ। এই পোষ্টৰ মানে এপ্লাই প্ৰচেছটো মানে তোমালোকৰ কি কি ডকুমেন্টছ লাগিব, ক'ত পঠাব লাগিব সেইখিনি মই শ্বেয়াৰ কৰি দিছো। তাতে তোমালোকে চাব পাৰিবা। এতিয়া কাম কৰা ভিডিঅ ডেসক্ৰিপচনত হোৱাটছআপ চেনেলৰ লিংক আছে, তাতে তোমালোকে ফলো কৰি লোৱা, তাতে ডিটেইলছখিনি পাই যাবা।